নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ সৌপাকৰ পৰিবেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 12 নম্বৰ পাঠ যাতায়াত আৰু যোগাযোগৰ চতুৰ্থটি অংশ আলোচনা কৰিম এতিয়া এই চতুৰ্থটি অংশলৈ যোৱাৰ আগতে আমি ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি যাতায়াত ব্যৱস্থাৰ বিষয়ে শিকিছিলো বিভিন্ন ধৰণৰ যান-বাহনবোৰ আমি দেখা পাইছিলো নহয়নে বাৰু সেই যান-বাহনবোৰৰ ভিতৰত আমি কি দেখা পাইছিলো বাৰু উৰাজাহাজ ৰেল গাড়ী অটো ৰিক্সা সাইকেল নাও ফেৰী নহয়নে বাৰু এতিয়া আহাচোন চাও এই চতুৰ্থ অংশটিত কিনো আছে এতিয়া চোৱাচোন তোমালোকৰ কাৰণে এটা ক্ৰিয়াকলাপ আছে চাওচোন আহা ইয়াত কৈছে ক্ৰিয়াকলাপ 1 পাঠত উল্লেখ কৰা যান-বাহনবোৰৰ নামেৰে তলৰ তালিকাখন পূৰ কৰা পাঠত আমি বিভিন্ন ধৰণৰ যান-বাহন দেখা পাইছিলো নহয়নে বাৰু এতিয়া ইয়াত তোমালোকে তালিকাভুক্ত কৰিব লাগে প্ৰাণীয়ে টনা বাহন আমি ইয়াৰ আগৰ অংশকেইটিত প্ৰাণীয়ে টনা বাহন কি দেখা পাইছিলো বাৰু মনত পৰিছেনে বাৰু তোমালোকৰ হয় আমি দেখা পাইছিলো গৰু গাড়ী লগতে ঘোঁৰা গাড়ী ইয়াৰ পিছত ইন্ধনেৰে চলা বাহন আমি দেখা পাইছিলো কোনবোৰ বাহন বাৰু ইন্ধনেৰে চলে অকনমান চিন্তা কৰাচোন ইন্ধনেৰে চলা বাহনসমূহ হৈছে অটো ৰিক্সা বাছ মটৰ গাড়ী ৰেল গাড়ী আৰু লগতে উৰাজাহাজ আৰু ফেৰী আমি এইসমূহ এই পাঠটিৰ আগৰ অংশকেইটিত দেখা পাইছিলো নহয়নে বাৰু আৰু এইসমূহ বাহন ইন্ধনেৰে চলে ইয়াৰ পিছত আকৌ আমি কিছুমান বাহন দেখা পাইছিলো যিবোৰ ইন্ধন নোহোৱাকৈ চলিছিল আৰু সেইসমূহ বাহন কি আছিল বাৰু সেইসমূহ বাহনৰ ভিতৰত আমি কি দেখা পাইছিলো সাইকেল আৰু নাও দেখা পাইছিলো সাইকেল আৰু নাও ইন্ধন নোহোৱাকৈ চলে এতিয়া চোৱাচোন আমি ইয়াৰ আগৰ অংশটিত দেখা পোৱা বাহনসমূহৰ নামেৰে এই তালিকাখন এনেদৰে পূৰ কৰিলো ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া চোৱাচোন ইয়াত কৈছে যে গাড়ী বাছ আদি যান-বাহনবোৰ চলিবলৈ পেট্ৰল ডিজেল আদি ইন্ধনৰ প্ৰয়োজন এতিয়া চোৱাচোন এই ইন্ধন পেট্ৰল বা ডিজেল নোহোৱাকৈ গাড়ী বাছ অটো ৰিক্সা আদিবোৰ কিন্তু চলিব নোৱাৰে সেইসমূহৰ কাৰণে এই ইন্ধনৰ প্ৰয়োজন হয় ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক লিখিবলৈ দিছে ইয়াত কৈছে যে তোমালোকে পেট্ৰল পাম্প দেখিছানে পেট্ৰল পাম্পৰ প্ৰয়োজনীয়তা সম্পৰ্কে চিন্তা কৰি লিখা এতিয়া চোৱাচোন এইটো হৈছে পেট্ৰল পাম্প তোমালোকে বাৰু কেতিয়াবা ৰাস্তাত গৈ থাকিলে এনেদৰে পেট্ৰল পাম্প দেখা পাইছানে এই পেট্ৰল পাম্পবোৰত আমি কি দেখা পাওঁ বাৰু এনেদৰে কিছুমান মেচিন লগা থাকে নহয়নে বাৰু আৰু সেই মেচিনবোৰৰ পৰা পেট্ৰল ডিজেল এনেদৰে গাড়ীবোৰত ভৰোৱা হয় আৰু সেই পেট্ৰল বা ডিজেলৰ সহায়তে এই গাড়ীবোৰ চলিব পাৰে এই পেট্ৰল আৰু ডিজেল নোহোৱাকৈ কিন্তু কোনো গাড়ী চলিব নোৱাৰে গতিকে চোৱাচোন এই পেট্ৰল পাম্পবোৰ সেয়েহে ৰাস্তাবোৰৰ ঠায়ে ঠায়ে এনেদৰে বনোৱা থাকে এতিয়া এই বিষয়ে তোমালোকে ইয়াত লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া চোৱাচোন ইয়াত কৈছে যে মৰুভূমি আৰু বৰফাবৃত অঞ্চলত যাতায়াতৰ ব্যৱস্থা এতিয়া আমি মৰুভূমি আৰু বৰফাবৃত অঞ্চলত কেনেদৰে যাতায়াতৰ ব্যৱস্থা আছে সেই বিষয়ে এই অংশটোত জানিম এতিয়া আহাচোন চাও ইয়াত কি কৈছে ইয়াত কৈছে বালিময় মৰুভূমি অঞ্চলত উত্তৰ পিঠিত উঠি মানুহে অহা যোৱা কৰে আৰু বয় বস্তু কঢ়িয়ায় এতিয়া এই মৰুভূমি অঞ্চলনো কি মৰুভূমিত কেৱল বালি পোৱা যায় আৰু তেনেদৰে সেই মৰুভূমিত বালিৰ বাহিৰে কোনো ৰাস্তা নাথাকে বালিৰ মাজেৰে যাত্ৰা কৰিব লাগে গতিকে তেনেধৰণৰ বালিময় মৰুভূমি অঞ্চলত কোনো গাড়ী নচলে বা চলিব নোৱাৰে আৰু উত্তৰ বাহিৰে বেলেগ প্ৰাণী সেই মৰুভূমিত জীয়াই থাকিব নোৱাৰে গতিকে তেনে অঞ্চলত উত্তৰ পিঠিত উঠিয়েই মানুহে অহা যোৱা কৰে আৰু বয় বস্তু তেনেদৰে উত্তৰ পিঠিতে লৈ গুচি যায়
মৰুভূমিত উটৰ বাহিৰে যাতায়াতৰ অন্য ব্যৱস্থা নাই এতিয়া চোৱাচোন সেই মৰুভূমিত উটৰ বাহিৰে কিন্তু অন্য কোনো যাতায়াতৰ ব্যৱস্থা নাথাকে সেইবাবে মৰুভূমিৰ মানুহে যাতায়াতৰ আহিলা হিচাপে উটকে ব্যৱহাৰ কৰে গতিকে মৰুভূমিত যেহেতু অন্য প্ৰাণী জীয়াই থাকিব নোৱাৰে আৰু লগতে ৰাস্তা নাথাকে গাড়ী নচলে গতিকে তেনে মৰুভূমি অঞ্চলত এনেদৰে উটকে ব্যৱহাৰ কৰা হয় চোৱাচোন এতিয়া কেনেদৰে উটৰ পিঠিত গৈ আছে নহয়নে বাৰু ঠিক তেনেকৈ এই উটৰ পিঠিতে বয় বস্তু অনা নিয়া কৰা হয় সেয়েহে উটক মৰুভূমিৰ জাহাজ বোলে এতিয়া চোৱাচোন উটক আকৌ মৰুভূমিৰ জাহাজ বুলি কোৱা হয় কাৰণ উটে বহুত দূৰ দূৰণিলৈ এনেদৰে বালিময় মৰুভূমিত যাব পাৰে আৰু লগতে উটে বহুত দিনলৈকে পানী নোখোৱাকৈও জীয়াই থাকিব পাৰে গতিকে উটক মৰুভূমিৰ জাহাজ বোলা হয় ইয়াৰ পিছলৈ যাওঁচোন আহা এইবাৰ আকৌ বৰফ থকা অঞ্চলত কেনেদৰে যাতায়াত কৰে চাওঁচোন আহা ইয়াত কৈছে সেইদৰে বৰফাবৃত টুন্দ্ৰা অঞ্চলত যাতায়াতৰ অন্য ব্যৱস্থা নাই গতিকে মানুহে যাতায়াতৰ বাবে বলগা হৰিণ আৰু কুকুৰে টনা স্লেজ গাড়ী ব্যৱহাৰ কৰে এতিয়া চোৱাচোন মৰুভূমিৰ দৰে এই বৰফাবৃত টুন্দ্ৰা অঞ্চলতো ৰাস্তা নাথাকে লগতে কোনো গাড়ীও তাত নচলে গতিকে সেই অঞ্চলবোৰত এনেদৰে চোৱাচোন এয়া বলগা হৰিণ আৰু বলগা হৰিণে টনা এই এনেকুৱা ধৰণৰ গাড়ী চলে এয়া কুকুৰ আৰু কুকুৰে টনা এনে ধৰণৰ গাড়ীসমূহ চলে আৰু এই গাড়ীসমূহক কোৱা হয় স্লেজ গাড়ী বুলি গতিকে চোৱাচোন বৰফাবৃত টুন্দ্ৰা অঞ্চলত যাতায়াতৰ প্ৰধান আহিলা হৈছে এই স্লেজ গাড়ী ইয়াৰ পিছলৈ যাওঁচোন আহা তোমালোকক এতিয়া ক'বলৈ দিছে ইয়াত কৈছে যে সকলো ধৰণৰ যান বাহন চলাচল কৰা ব্যৱস্থা একেই নে তোমালোকে কোৱাচোন আমি যে ইয়াৰ আগৰ অংশকেইটিত বিভিন্ন ধৰণৰ যান বাহন দেখা পাইছিলোঁ এতিয়া তোমালোকে চিন্তা কৰি কোৱাচোন বাৰু সেই যান বাহনসমূহ চলাচল কৰাৰ ব্যৱস্থা একে হয়নে বাৰু কিছুমান যান বাহন ক'ত চলিছিল বাৰু ৰাস্তাৰে চলিছিল কিছুমান যান বাহন আকাশেৰে চলিছিল আৰু কিছুমান পানীত চলিছিল নহয়নে বাৰু গতিকে সকলো যান বাহনৰে চলাচল কৰাৰ ব্যৱস্থা একে নহয় এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা তোমালোকলৈ আৰু এটা ক্ৰিয়াকলাপ দিছে ইয়াত কৈছে বিভিন্ন যান বাহনৰ নাম লিখি তলৰ তালিকাখন পূৰ কৰা এতিয়া চোৱাচোন আমি এই পাঠটোৰ আগৰ অংশকেইটাত বিভিন্ন ধৰণৰ যান বাহন দেখা পাইছিলোঁ নহয়নে বাৰু এতিয়া সেই যান বাহনবোৰৰ নামসমূহ আমি এই অংশকেইটাত লিখিব লাগে আহাচোন চাওঁ এতিয়া ইয়াত দিয়া আছে যান বাহনৰ নাম এয়া স্থলপথেৰে চলা স্থলপথেৰে কোনবোৰ যান বাহন চলে সেইসমূহৰ নাম আমি ইয়াত লিখিব লাগিব লগতে জলপথেৰে চলা মানে পানীৰে চলা যান বাহনসমূহৰ নাম আমি এই অংশটোত লিখিম আৰু লগতে আকাশী পথেৰে চলা যান বাহনসমূহৰ নাম এই অংশটোত লিখিব লাগে এতিয়া আহাচোন আমি এই তালিকাখন পূৰ কৰোঁ প্ৰথমতে স্থলপথেৰে কোনবোৰ বাহন চলে আহাচোন চাওঁ মটৰ গাড়ী চলে অটো ৰিক্সা বাছ ট্ৰাক চাইকেল মটৰ চাইকেল আৰু লগতে ৰেলগাড়ী স্থলপথত চলে কিন্তু ৰেলগাড়ীৰ কাৰণে ৰেলপথ দিয়া থাকে বাকি মটৰ গাড়ী হওক অটো ৰিক্সা বাছ ট্ৰাক চাইকেল মটৰ চাইকেল এইবোৰ আমাৰ বাটপথত চলে বা ৰাস্তাৰে চলে এতিয়া জলপথেৰে কোনবোৰ যান বাহন চলে বাৰু জলপথেৰে কি চলে ফেৰী জাহাজ আৰু নাও চলে আমি ইয়াৰ আগৰ অংশকেইটিত দেখা পাইছিলোঁ নহয়নে বাৰু এতিয়া আকাশী পথেৰে কোনবোৰ যান বাহন চলে বাৰু উৰাজাহাজ চলে নহয়নে বাৰু আৰু লগতে হেলিকপ্টাৰ চলে গতিকে আমি এনেদৰে এই তালিকাখন পূৰ কৰিলোঁ ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া ইয়াত চোৱাচোন তোমালোকলৈ কিছুমান প্ৰশ্ন লৈ আহিছোঁ মই আহাচোন এই প্ৰশ্নসমূহৰ উত্তৰ কৰোঁ ইয়াত কৈছে মৰুভূমিৰ মানুহৰ যাতায়াতৰ আহিলা হিচাপে কি ব্যৱহাৰ কৰে তোমালোকে কোৱাচোন মৰুভূমি অঞ্চলত কি ব্যৱহাৰ কৰিছিল উট নে ঘোঁৰা বাৰু হয় উট ব্যৱহাৰ কৰিছিল
গতিকে আমি এনেদৰে চিন দিলো ইয়াৰ পিছত চোৱাচোন ইয়াত কৈছে যে টুন্ড্ৰা অঞ্চলত যাতায়াতৰ বাবে কি গাড়ী ব্যৱহাৰ কৰে স্লেজ গাড়ী নে মটৰ গাড়ী বাৰু টুন্ড্ৰা অঞ্চলত হয় স্লেজ গাড়ী যাতায়াতৰ আহিলা হিচাপে ব্যৱহাৰ কৰে গতিকে মৰমৰ অকনিহত আজি আমি বিভিন্ন ক্ৰিয়াকলাপ কৰিলো ইয়াৰ মাজেৰে আমি বিভিন্ন যান-বাহনৰ বিষয়ে আমি আকৌ শিকিলো কিছুমান যান-বাহন ইন্ধনেৰে চলে কিছুমান যান-বাহন ইন্ধন নোহোৱাকৈ চলে কিছুমান যান-বাহন আকাশী পথত চলে কিছুমান স্থলপথত চলে আৰু কিছুমান জলপথত চলে নহয়নে বাৰু আৰু ইয়াৰ লগতে আমি বৰফাবৃত টুন্ড্ৰা অঞ্চলত কেনে ধৰণৰ গাড়ী চলে সেই বিষয়ে শিকিলো আৰু লগতে মৰুভূমিত কেনে ধৰণৰ বাহন ব্যৱহাৰ কৰে সেই বিষয়েও আমি জানিলো গতিকে আজিৰ এই অংকটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংকলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ